Hello students, আজি আমি অধ্যয়ন বংশগতি আৰু ক্ৰমবিকাশ এই পাঠটি যিখিনি ৰৈ যোৱা অংশ সেইখিনি আমি আজি আলোচনা কৰিম। মই আগতে বংশগতিৰ বিষয়ে আলোচনা কৰিছোঁ যোৱা যিকেইটা ক্লাছ হৈছিলে পাৰ্ট 1 হওক 2 হওক বা 3 হওক এইকেইটা পাৰ্টত আমি বংশগতিৰ বিষয়ে আলোচনা কৰিছোঁ। আজি মই ক্ৰমবিকাশৰ যিটো ধাৰণা এই ক্ৰমবিকাশৰ ধাৰণাটো আমি আজি আলোচনা কৰিম। এই ক্ৰমবিকাশ বুজিবলৈ হ'লে কিতাপত আমাৰ এটা উদাহৰণ দিয়া আছে, সেই উদাহৰণটোৰ দ্বাৰা তাৰমানে ক্ৰমবিকাশ বুজোৱা হৈছে। এটা ধুনীয়া উদাহৰণ দিছে, ইয়াত গুবৰুৱাৰ প্ৰজাতিৰ ক্ৰমবিকাশৰ কথা কোৱা হৈছে। গুবৰুৱাৰ প্ৰজাতিৰ মাজত কি ধৰণৰ ক্ৰমবিকাশৰ সৃষ্টি হয় আৰু যে কিদৰে তাৰমানে প্ৰজাতিটো আগবঢ়াই নিব। এটা প্ৰথমতে আমি ৰঙা গুবৰুৱাৰ এটা জাক লোৱা হৈছে। ৰঙা গুবৰুৱাৰ জাকটোৰ মাজত কি হ'ব, প্ৰজনন ঘটিব। প্ৰজনন ঘটাৰ ফলত আৰু কিছুমান গুবৰুৱা ইয়াৰ পৰা উৎপন্ন হ'ব। এই উৎপন্ন হোৱা গুবৰুৱাৰ মাজত আমি ৰঙৰ পাৰ্থক্য দেখিম। ধৰা ইয়াতে গোটেইকেইটা ৰঙা আছিলে, কিন্তু ইয়াতে কি হ'ল, যেতিয়া ইয়াৰ মাজত যেতিয়া প্ৰজনন ঘটাৰ ফলত প্ৰথমতে কি হ'ল, ইয়াতে ৰঙা গুবৰুৱা উৎপন্ন হ'ব। বেছি সংখ্যক ইয়াতে ৰঙাই থাকিব, মেজৰিটি ৰঙা থাকিব, তাৰ ভিতৰত এটা সেউজীয়া থাকিব। আকৌ পিছলৈকে কি হ'ব, ইয়াৰ মাজত যেতিয়া আকৌ প্ৰজনন ঘটাৰ ফলত কি হ'ব, আকৌ ৰঙা আৰু সেউজীয়া প্ৰায় সমান সমান হৈ গৈছে। ৰঙা সেউজীয়া সমান সমান হ'ব। এতিয়া ধৰি লওঁ এই গুবৰুৱাবোৰ কাউৰীয়ে খাব। কাউৰীয়ে কোনবোৰ গুবৰুৱা খাব, যিবোৰ ৰঙা গুবৰুৱা এইবোৰ হ'ব কাউৰীৰ চিকাৰ। কাউৰীয়ে এইবোৰক চিকাৰ কৰিব। কাউৰীয়ে ৰঙা গুবৰুৱাবোৰক চিকাৰ কৰাৰ ফলত কি হ'ব, লাহে লাহে ৰঙাৰ যিটো জনসংখ্যা, ৰঙা গুবৰুৱাৰ জনসংখ্যা লাহে লাহে কমি আহিব। ইয়াতে কমি গৈছে, সেউজীয়া জনসংখ্যা বাঢ়ি গৈছে। এই যিটো স্কুৱেৰ আছে ইয়াৰ ভিতৰত চাবা, ইয়াতে সেউজীয়া জনসংখ্যাটো বাঢ়ি গৈছে। আৰু এটা সময়ত কি হ'ল, গোটেই যিটো ৰঙা গুবৰুৱাৰ যিটো প্ৰজাতি আছিলে সেইটো একেবাৰে নোহোৱা হৈ গ'ল। একেবাৰে নোহোৱা হৈ পিনে অকল সেউজীয়া গুবৰুৱাহে থাকে। এতিয়া ইয়াতে তাৰমানে সেউজীয়াৰ যিটো গুবৰুৱা, ইয়াতে ক্ৰমবিকাশ হৈছে, ইভলিউশ্যন হৈছে। তাৰমানে কেনেকৈ হৈছে, এইটো প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণে হৈছে। প্ৰাকৃতিক নিৰ্বাচন তাৰমানে কাউৰীয়ে অকল ৰঙা গুবৰুৱাহে খায়, সেউজীয়াও খায়, কিন্তু সেউজীয়াবোৰ কি হয়, এই যিটো আমাৰ গছৰ পাত থাকিব, পাতবোৰো সেউজীয়া, এই পাতৰ আঁৰত তাৰমানে সেউজীয়াবোৰক কাউৰীয়ে দেখা নাপায়। এই সেউজীয়া গুবৰুৱাবিলাক দেখা নাপায়, পাতৰ আঁৰত লুকাই যায়। একে কালাৰ কাৰণে পাতৰ কালাৰ আৰু সেউজীয়া গুবৰুৱাৰ কালাৰটো একে হয়, ৰংটো একে হয়, সেইকাৰণে দেখা নাপায়। কিন্তু ৰঙা গুবৰুৱাবিলাক দেখা পাব, আৰু কাউৰীয়ে ৰঙা গুবৰুৱাবিলাকক নিজৰ চিকাৰ হিচাপে ল'ব। সেইকাৰণে ৰঙা গুবৰুৱাৰ যিটো জনসংখ্যা, এই জনসংখ্যাটো কমি আহিল আৰু এটা সময়ত বিলুপ্ত হৈ পৰিব। আৰু কোনটো বাচি থাকিব, যিটো সেউজীয়া ৰঙৰ গুবৰুৱা, ইয়াৰ এডভান্টেজ এটা আছে। এডভান্টেজটো হৈছে যে সেউজীয়া আৰু পাতৰ আঁৰত লুকাই থাকিব পাৰে। সেইকাৰণে কাউৰীয়ে ইয়াক দেখা নাপায়। সেইকাৰণে ইয়াৰ ক্ৰমবিকাশ হৈছে, কিন্তু ৰঙা যিটো গুবৰুৱা এইটো বিলুপ্ত হৈছে। এইটো এটা প্ৰাকৃতিক নিৰ্বাচনৰ কাৰণে হৈছে, গোটেইখিনি প্ৰাকৃতিক নিৰ্বাচন। 2 নম্বৰটো চোৱা, এইটো হৈছে 1 নম্বৰ কেছ, ক্ৰমবিকাশৰ 1 নম্বৰ কেছ। এতিয়া 2 নম্বৰ কেছটো চাবা, এটা ৰঙা গুবৰুৱাৰ মাজত যেতিয়া প্ৰজনন ঘটাৰ ফলত ৰঙা গুবৰুৱা উৎপন্ন হ'ব বেছি সংখ্যক, তাৰ ভিতৰত এটা নীলা গুবৰুৱা উৎপন্ন হৈছে। ৰঙৰ পাৰ্থক্য দেখা পোৱা গৈছে। আকৌ এইখিনিৰ মাজত যেতিয়া প্ৰজনন ঘটাৰ ফলত আকৌ নতুন কিছুমান গুবৰুৱা উৎপত্তি হ'ব, আৰু সেই নতুন গুবৰুৱাৰ উৎপত্তিৰ মাজতে কি হ'ব, বেছিভাগ ৰঙাই থাকিব, কিন্তু তাতে কিছুমান, ইয়াতে ধৰা 5টা নীলা কালাৰৰ গুবৰুৱাও থাকিব, নীলা বৰণৰ গুবৰুৱাও থাকিব। এতিয়া কাউৰীয়ে ৰঙা গুবৰুৱাকো খাব আৰু নীলা গুবৰুৱাকো খাব, কাৰণ সেউজীয়া পাতৰ আঁৰত নীলাখিনিও দেখা যাব, ৰঙাখিনিও দেখা যাব। সেইকাৰণে কাউৰীয়ে 2টা গুবৰুৱা জাকৰ ওপৰতে চিকাৰ কৰিব। চিকাৰ কৰাৰ ফলত কি হ'ব, ইহঁতৰ জনসংখ্যা কমি আহিব। কোনটোৰ বেছিকৈ কমিব, ইয়াতে ধৰা ৰঙা গুবৰুৱা জাকটোৰ জনসংখ্যা বেছি আছে, ইয়াক কাউৰীয়ে চিকাৰ কৰাৰ ফলত ইয়াৰ জনসংখ্যা কমিব, কিন্তু নীলাতকৈ বেছি নকমে। নীলাটো বেছি কমিব, কাৰণ নীলা অকল 5টাহে আছে, ইয়াতে যদি চিকাৰ কৰে 2টামান থাকিব, কিন্তু ইয়াতে বহুতখিনি ৰঙা গুবৰুৱা আছে, ইয়াতে চিকাৰ কৰিলেও ভালে সংখ্যক থাকিব। এইটো হ'ল। তাৰপিছত এই ষ্টেপটো চাবা, ইয়াতে কি হৈছে, এইখন এলিফেণ্ট ফুট বুলি লিখিছোঁ, হাতীৰ ভৰি। কি হ'ল, এই যিডাল গছ আছে, গছডালত ধৰা হাতীয়ে খোজ দিলে, তাৰমানে যিডালত গুবৰুৱাখিনি আছিল সেইখিনিত হাতীয়ে খোজ পেলাওঁতে কি হ'ল, যিখিনি ৰঙা গুবৰুৱা আছিল সেই ৰঙা গুবৰুৱাৰ ওপৰতে হাতীৰ খোজটো পৰিল আৰু নীলাখিনি বাচি গ'ল। নীলাখিনিৰ মাজত প্ৰজনন ঘটিল, আৰু পিছত যেতিয়া গুবৰুৱা উৎপন্ন হ'ল, গোটেইখিনি গুবৰুৱা নীলা বৰণৰ হ'ল। এইটোক জেনেটিক ড্ৰিফ্ট বুলি কোৱা হয়, বা জিনীয়ভাৱে পথচ্যুত বুলি কোৱা হয়। তাৰমানে জনসংখ্যা যদি কম হয়, কোনো যদি প্ৰজাতিৰ জনসংখ্যা লাহে লাহে কমি আহে,
তেন্তে কি হ'ব, হঠাৎ যদি কিবা দুৰ্ঘটনা ঘটে তেন্তে ই নোহোৱা হৈ যাব পাৰে। 3 নম্বৰতে কি হ'ব, 3 নম্বৰ কেছটোত কি হ'ব, ধৰা ইয়াতে গোবৰাবোৰ ভাল স্বাস্থ্য পাতি থকা গোবৰা আছে, প্ৰথমতে প্ৰজনন ঘটি এইকেইটা গোবৰা উৎপন্ন হ'ল, ৰঙা গোবৰা উৎপন্ন হৈছে ইয়াতে। এতিয়া ই যিডাল গছত আছে, লাহেকৈ এই গছডালত মানে পাতবিলাকত বা গছডালতে বেমাৰ ধৰিলে, বেমাৰ ধৰাৰ ফলত গছডাল মৰি যাব ধৰিলে, তেতিয়া কি হ'ব, গোবৰাবিলাকৰ খাদ্যৰ পৰিমাণ কমি যাব। খাদ্যৰ পৰিমাণ যেতিয়া কমি যাব, ইহঁতৰ চেহেৰা পাতি কি হ'ব, ইয়াত শুকাই যাব, সৰু হৈ যাব, ইহঁতৰ চেহেৰা পাতিবোৰ সৰু হ'ব ধৰিব, আকাৰ আকৃতি সৰু হ'ব। ধৰা সৰু হ'ল আৰু এটা সময়ৰ পিছত কি হ'ল, বেমাৰটো ভাল হৈ গ'ল, গছডাল আকৌ ডাঙৰ দীঘল হ'ল, পাত ওলালে, তাৰপিছত আকৌ গোবৰে যেতিয়া পাতবোৰ খাব ধৰিব, তেতিয়া আকৌ ই আগৰ যিটো চেহেৰা এইটো ঘূৰাই পাব। এই এটা হ'ব পাৰে। ইয়াতে অকল মানে ইয়াৰ চেহেৰা, ইয়াৰ মানে আকাৰ আকৃতি সলনি হ'ব পাৰে, কিন্তু আল্টিমেটলি যেতিয়া ভাল কণ্ডিশ্যনবোৰ ঘূৰি আহিব, ভাল অৱস্থা ঘূৰি আহিব, তেতিয়া আকৌ ই আগৰ অৱস্থালৈকে ঘূৰি যাব। আৰ্জিত চৰিত্ৰ, যাক ইংলিছত কোৱা হয় একুৱায়াৰ্ড ট্ৰেইট, এই আৰ্জিত চৰিত্ৰ যিটো নাম দিয়া হৈছে ইয়াক, এই নামটোতে ইয়াৰ যিটো অৰ্থ এইটো সোমাই আছে। আৰ্জিত মানে হৈছে আমাৰ জীৱনকালত আমি কিছুমান চৰিত্ৰ নিজে অৰ্জন কৰি লওঁ, আমাৰ নিজৰ বলত আমি নিজে অৰ্জন কৰি ল'ব পাৰোঁ। এই চৰিত্ৰবোৰ কি হয়, এই চৰিত্ৰবোৰ তাৰমানে যিবোৰ আমাৰ বংশানুগতিকভাৱে প্ৰবাহিত হোৱা যিবোৰ চৰিত্ৰ, সেইটোৰ দৰে নহয়। বংশানুক্ৰমিকভাৱে চৰিত্ৰ যিখিনি প্ৰভাৱিত হয়, এই প্ৰবাহিত হোৱা চৰিত্ৰখিনি জিনত ষ্ট'ৰ হৈ থাকে। কিন্তু এই যিখিনি আৰ্জিত চৰিত্ৰ, আমি জীৱনকালত যিখিনি চৰিত্ৰ আমি অৰ্জন কৰিম, এই অৰ্জন কৰা চৰিত্ৰখিনি সেই জিন বা সেই ক্ৰমজমত ষ্ট'ৰ হৈ নাথাকে। সেইকাৰণে কি হয়, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে ই সিঁচৰিত নহয় বা প্ৰবাহিত নহয়। লিখা আছে, কোনো এটা জীৱৰ জীৱনকালত অনুশীলনী, এইটো কেতিয়াবা লিখিব দিব পাৰে, সেইকাৰণে ভালদৰে শুনি ল'বা। কোনো এটা জীৱৰ জীৱনকালত অনুশীলনী বা অভ্যাসৰ বাবে আৰ্জিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবোৰক আৰ্জিত চৰিত্ৰ বোলে। তাৰমানে আমাৰ কোনো অনুশীলনী, প্ৰেক্টিছ বা অভ্যাসৰ হেবিটৰ বাবে আমি কিছুমান চৰিত্ৰ আমি অৰ্জন কৰিব পাৰোঁ। এতিয়া এই চৰিত্ৰবোৰ কি হয়, কোনো পৰিৱেশত, কোনো পাৰিৱেশিক কাৰণত জীৱৰ দেহৰ অপ্ৰজনন কলাৰ চৰিত্ৰৰ সাল সলনি হ'লে সেইবিলাক চৰিত্ৰৰ বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়। আমাৰ যিখিনি অপ্ৰজনন কলা আছে, যিখিনি প্ৰজনন প্ৰক্ৰিয়াত ভাগ নলয়, সেই কলাখিনি কি হ'ব, এই কলাখিনিত যদি কিবা সাল সলনি হয়ও, এই সাল সলনিখিনি কি হ'ব, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে ই প্ৰবাহিত নহয় বা সঞ্চাৰিত নহয়, কাৰণ জননকোষত থকা জিনবিলাকৰ কোনো সাল সলনি নহয়। ইয়াৰ অপ্ৰজনন কলাখিনি যেতিয়া সাল সলনি ঘটিব, সাল সলনি ঘটাৰ ফলত তাৰমানে আমাৰ যিখিনি জননকোষত যিখিনি জিন থাকিব, এই জিনখিনি কোনো সাল সলনি নহয়, যাৰ বাবে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে এই আৰ্জিত চৰিত্ৰবিলাক নহয়, ট্ৰেন্সফাৰ নহয় বা প্ৰবাহিত নহয়। এই বস্তুটোক প্ৰুফ কৰিবৰ কাৰণে তাৰমানে এজন বৈজ্ঞানিক, তেখেতৰ নাম আছিলে ৱাইজমেনে কি কৰিছিলে, 9টা প্ৰজন্মৰ তাৰমানে নিগনি লৈছিলে, বেলেগ বেলেগ প্ৰজন্মৰ। এটা প্ৰজন্মৰ নিগনিৰ তাৰমানে নেজডাল কাটি দিছিল, তাৰ পিছৰ প্ৰজন্মত চাইছিল নেজ আহিছে নে নাই। এতিয়া যদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত হ'লহেঁতেন, তেন্তে কি হ'লে, আন প্ৰজন্মৰ নিগনিখিনি নেজ নাথাকিলহেঁতেন। কিন্তু প্ৰত্যেকটা প্ৰজন্মতে তেখেতে নেজ কাটি গৈ থাকিল, কিন্তু প্ৰত্যেকটা প্ৰজন্মতে নতুনকৈ উৎপত্তি হোৱা নিগনিখিনি নেজ আছিলে। এইটো ইয়াকে প্ৰুফ কৰে যে আৰ্জিত চৰিত্ৰবিলাক বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয়। আন কিছুমান চৰিত্ৰ আছে, যিবোৰ চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ। এই বংশানুক্ৰমিক চৰিত্ৰবোৰ আকৌ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে ই কি কৰিব, প্ৰবাহিত বা সঞ্চাৰিত বা ট্ৰেন্সফাৰ হ'ব। তেনেকুৱা কিছুমান চৰিত্ৰ হৈছে আমাৰ চুলিৰ যিটো ৰং, চুলিৰ ৰং বা চকুৰ মণিৰ ৰং, পেশীৰ আকৃতি। এই চৰিত্ৰবোৰ তাৰমানে কি হয়, বংশানুক্ৰমিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে, তাৰমানে দেউতাক বা মাকৰ পৰা ল'ৰা ছোৱালীলৈকে, তাৰ ল'ৰা ছোৱালীলৈকে এনেকৈ প্ৰবাহিত হৈ থাকে। এটা নাম লিখিছোঁ মই, চাৰ্লছ ৰবাৰ্ট ডাৰউইন, নামটো শুনিছা চাগে, এজন বিখ্যাত প্ৰকৃতিবিদ, বৈজ্ঞানিক। ইয়াতে কি কৈছিলে, জীৱৰ ক্ৰমবিকাশ যে প্ৰাকৃতিক নিৰ্বাচনযোগে সাধন হয়, তাক প্ৰতিপন্ন কৰি সূত্ৰ দাঙি ধৰিছিল। তাৰমানে জীৱৰ যিটো ক্ৰমবিকাশ, জীৱৰ যিটো ইভলিউশ্যন বুলি কওঁ আমি, জীৱ কেনেকৈ মানে বিকাশ হয়, জীৱৰ এটা প্ৰজাতি মানে এটা ষ্টেজৰ পৰা আন এটা ষ্টেজলৈকে, এটা এডভান্স ষ্টেজলৈকে, আমি বৰ্তমান মানৱ জাতিটো আমি এটা এডভান্স ষ্টেজত আছোঁ। এই ক্ৰমবিকাশৰ দ্বাৰা আমি আহি পিনে এই ষ্টেজ পাইছোঁ এতিয়া।
এতিয়া এই ক্ৰমবিকাশ তাৰমানে প্ৰাকৃতিক নিৰ্বাচন যোগে যে সাধন হয় তাক তাৰমানে প্ৰমাণ কৰিবলৈ বহুতো সূত্ৰ এই বৈজ্ঞানিকজনে দিছিলে। চাৰ্লছ ৰবাৰ্ট ডাৰউইন তেখেত বিখ্যাত বৈজ্ঞানিক আৰু ক্ৰমবিকাশৰ ক্ষেত্ৰত এখেতৰ বিভিন্ন ধাৰণা আছে। তাৰ উপৰি এখেতে বিভিন্ন সূত্ৰ দাঙি ধৰিছিলে ক্ৰমবিকাশৰ লগত জড়িত। প্ৰজাতিকৰণ, যাক আমি ইংলিছত স্পেচিয়েশ্যন বুলি কওঁ। প্ৰজাতিকৰণ মানে হৈছে প্ৰজাতি এটা নতুনকৈ কেনেকৈ উদ্ভৱ হয়, এই যিটো প্ৰক্ৰিয়া, প্ৰজাতি এটা উদ্ভৱ হোৱাৰ যিটো প্ৰক্ৰিয়া, সেইটোক আমি প্ৰজাতিকৰণ বুলি কওঁ। এই প্ৰজাতিকৰণ হ'বলৈ হ'লে তিনিটা গুৰুত্বপূৰ্ণ ভিত্তি আছে। এইকেইটা হৈছে, প্ৰথমটো হৈছে জিনীয় পদচ্যুত, জেনেটিক ড্ৰিফ্ট বুলি কোৱা হয়। 2 নম্বৰ হৈছে প্ৰাকৃতিক নিৰ্বাচন, নেচাৰেল চিলেকশ্যন, আৰু 3 নম্বৰটো হৈছে প্ৰজনাত্মক পৃথকীকৰণ, যাক আমি ৰিপ্ৰডাক্টিভ আইচলেশ্যন বুলিও কওঁ। আমাৰ কিতাপত গোবৰৰ এটা উদাহৰণ লৈ, গোবৰৰ প্ৰজাতিটোক উদাহৰণ লৈ পিনে এই গোটেই প্ৰক্ৰিয়াখিনি ধুনীয়াকৈ সুন্দৰকৈ বুজোৱা হৈছে। মই কিতাপৰ সহায় লৈ পিনে এই গোটেই প্ৰক্ৰিয়াটো তোমালোকক বুজাবলৈ চেষ্টা কৰিম। কিতাপখনত দিয়া আছে, ইয়াতে তোমাৰ 2টা গোবৰৰ জাক লৈছে। গোবৰখিনিক যদি এনেভাৱে 2টা গোটত ভাগ কৰি দিওঁ, য'ত সিহঁতে পৰস্পৰৰ মাজত প্ৰজনন কৰিব নোৱাৰিব, কাৰণ 2টা ভাগত এনেকৈ ভাগ কৰা হৈছে যাতে সিহঁতে 2টাৰ মাজতে পৰস্পৰ তাৰমানে প্ৰজনন কৰিব নোৱাৰে, প্ৰজনন প্ৰক্ৰিয়া তাৰমানে চলাই নিব নোৱাৰে। তেতিয়া কি হ'ব? তেতিয়া গোবৰৰ এটা বৃহৎ জাকটোৰ ওচৰে পাজৰে গোবৰৰ কিছুমান উপজাকুৰাৰ সৃষ্টি হ'ব। যিহেতু প্ৰজনন প্ৰক্ৰিয়াত পুং আৰু স্ত্ৰীলিংগধাৰী গোবৰৰ মাজত মিলন হোৱাটো অপৰিহাৰ্য, সেয়েহে প্ৰজনন প্ৰক্ৰিয়া প্ৰায়ে এনে উপজাকুৰা গোবৰৰ মাজতে সংঘটিত হ'ব। যেতিয়া গোবৰৰ জাক দুটাৰ মাজত প্ৰজনন আমি বন্ধ কৰিলোঁ, তেতিয়া কি হ'ব? এই গোবৰৰ জাকবিলাকৰ ছাইডত তাৰমানে ওচৰে পাজৰে কিছুমান উপজাকৰুৱা, গোবৰৰে কিছুমান জাকৰুৱাৰ কি হ'ব? উদ্ভৱ হ'ব তাতে ওচৰতে। আৰু এই যিটো মেইন জাক আছে, এই জাকটো তাৰমানে এই উপজাকৰুৱাৰ লগত প্ৰজনন চলিব। প্ৰজনন চলাৰ ফলত কি হ'ব? এই উপজাকৰুৱাৰ কিছুমান বৈশিষ্ট্য সেই জাকটোলৈ তাৰমানে প্ৰবাহিত হ'ব। জিনৰ তাৰমানে আদান প্ৰদান হ'ব, 2টাৰ মাজতে জিনৰ আদান প্ৰদান হ'ব। উপজাকৰুৱা আৰু যিটো মেইন জাক আছিলে, ইয়াৰ মাজত জিনৰ আদান প্ৰদান হ'ব, যাৰ ফলত যিটো মেইন জাক আছিলে, যিটো গোবৰৰ জাক আছিল, এই জাকটো কি হ'ব? কিছুমান বৈশিষ্ট্য সলনি হ'ব ধৰিব। তাৰপিছত আকৌ যদি ইয়াৰ পিছত ইয়াতে কোৱা হৈছে যে সি যি কি নহওক, যদিহে এনে 2টা উপজাকুৰাৰ মাজত এখন ডাঙৰ নদী অৱস্থিত হয়, ধৰা তেনেকৈ 2টা জাকৰ সৃষ্টি হ'ল, উপজাকুৰাৰ সৃষ্টি হ'ল নতুনকৈ, আৰু এই উপজাকুৰা 2টাৰ মাজত যদি এখন নদী এখন যদি অৱস্থিত হয়, তেন্তে কি হ'ব? 2টাৰ মাজত জিনৰ আদান প্ৰদান কমি যাব বা জিনৰ আদান প্ৰদান নহ'ব, কাৰণ নদীখনৰ ইপাৰ সিপাৰ তেওঁলোক হ'ব নোৱাৰে, 2টা গোবৰৰ জাক অহা যোৱা কৰিব নোৱাৰে। সেইকাৰণে 2টাৰ মাজত কোনো জিনৰ প্ৰজনন নহ'ব। 2টা জাকৰ মাজত যেতিয়া প্ৰজনন নহ'ব, তেতিয়াহে কি হ'ব? জিনৰ যিটো সাল সলনি এইটো সংঘটিত নহ'ব। তেতিয়া 2টা এটা বেলেগ বেলেগ প্ৰজাতি হৈ পিনে নদীখনৰ ইপাৰে এটা সিপাৰে এটা থাকিব লাগিব। তাৰ উপৰি ধৰা এটা জাক যদি ৰঙা কালাৰৰ গোবৰৰ এটা জাক আছে, আন এটা আছে সেউজীয়া কালাৰৰ, এতিয়া কি হ'ব? ইয়াতে কাউৰী যদি সেই অঞ্চলটোত যদি কাউৰী যদি যথেষ্ট আছে, তেন্তে কি হ'ব? এই যদি ৰঙা জাকটোৰ ওপৰত তাৰমানে কাউৰীয়ে চিকাৰ কৰিব, ৰঙা জাকটোক তাৰমানে কাউৰীয়ে চিকাৰ কৰিব, কিন্তু সেউজীয়া জাকটো বাচি যাব। কি কাৰণত? তেওঁলোকে কি হ'ব? পাতৰ আঁৰত লুকাই থাকিব, পাতৰ লগত ইয়াৰ ৰংটো একে কাৰণে ইহঁত বাচি যাব। আৰু কি হ'ব? ৰঙা যিটো গোবৰৰ জাক, এইটো কমি যাব, ইয়াৰ জনসংখ্যাটো খুবেই কমি যাব, কিন্তু যিটো সেউজীয়া জাক আছে, এইটো উদ্ভৱ হ'ব বা ইহঁতৰ এটা নতুন প্ৰজাতি এটা হ'ব, ইহঁতৰ জনসংখ্যা বাঢ়ি যাব। এইটোক কোৱা হয় প্ৰাকৃতিক নিৰ্বাচন, আগতো কোৱা হৈছিলে জিনীয় পদচ্যুত। আৰু এনেকুৱা হ'ব পাৰে কেতিয়াবা যে যদিহে DNA যথেষ্ট পৰিমাণে সাল সলনি ঘটে, সেইদৰে ক্ৰমজনৰ সংখ্যাও পৰিৱৰ্তন হয়। যদি জাককেইটাৰ মাজত DNA যথেষ্ট সাল সলনি ঘটে, লগতে ক্ৰমজমৰ সংখ্যাও ইফাল সিফাল হয় বা সাল সলনি হয়, তেন্তে কি হ'ব? তাৰ পৰিণামস্বৰূপে 2টা দলৰ পৰা অহা 2টা জনন কোষৰ মাজত মিলন বা নিষিক্ত নহ'ব। তাৰমানে সিহঁতৰ মাজত যদি প্ৰজনন ঘটেও, তথাপিও সিহঁতৰ তাৰমানে মিলন বা নিষিক্ত, যিটো আমাৰ নিষেচন প্ৰক্ৰিয়া, এই নিষেচন প্ৰক্ৰিয়াটো নচলিলে কি হ'ব? ইহঁতৰ তাৰমানে জনসংখ্যাটো কমি যাব তেতিয়া। সেইকাৰণে সেইটোক কোৱা হৈছে প্ৰজনাত্মক পৃথকীকৰণ। তাৰমানে 2টা জাকৰ মাজত ইহঁতে তাৰমানে প্ৰজনন কৰিব নোৱাৰে, ইহঁতে জাকৰ মাজতে প্ৰজনন কৰিব লাগিব। তেতিয়া 2টা জাকে বেলেগ বেলেগ প্ৰজাতি হৈ পিনে জীয়াই থাকিব। এই গোটেই পদ্ধতিটোক কোৱা হয় প্ৰজাতিকৰণ। আৰু এই প্ৰজাতিকৰণক প্ৰভাৱিত কৰিব এই 3টা প্ৰক্ৰিয়া। প্ৰথমটো হৈছে জিনীয় পদচ্যুত, জেনেটিক ড্ৰিফ্ট, 2 নম্বৰ হৈছে প্ৰাকৃতিক নিৰ্বাচন, নেচাৰেল চিলেকশ্যন,
আৰু 3 নম্বৰ হৈছে প্ৰজনাত্মক পৃথকীকৰণ, যাক আমি ৰিপ্ৰডাক্টিভ আইচলেশ্যন বুলিও কওঁ। প্ৰজাতিৰ ক্ৰমবিকাশৰ কথা কোৱা হ'ল। ক্ৰমবিকাশ কেনেকৈ হয়, কেনেকৈ মানে এটা ষ্টেজৰ পৰা আন এটা ষ্টেজলৈকে গৈ পিনে কেনেকৈ এটা এডভান্স ষ্টেজলৈকে যাব পাৰে প্ৰজাতি এটা। কিন্তু পৃথিৱীত জীৱৰ উৎপত্তি কিদৰে হয়, এই কথা জানিবলৈ হ'লে কিছুমান বৈজ্ঞানিকে কিছুমান ধাৰণা দিছিলে, সেই ধাৰণাবোৰ আমি চালি জাৰি চাব লাগিব। ইয়াতে দুটা ধাৰণা আমি লৈছোঁ। এটা হৈছে JBS হেলডেনৰ আৰু আনটো হৈছে ষ্টেনলি এল মিলাৰ আৰু হেৰল্ড চি ইউৰে দিয়া ধাৰণা। প্ৰথমটো হৈছে 1929 চনত JBS হেলডেন নামৰ এজন ব্ৰিটিছ বৈজ্ঞানিক, যিজনে পিছত আমাৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিলে। তেখেতে কি কৈছিলে, তেখেতে অনুভৱ কৰিছিল যে পৃথিৱীখন সৃষ্টি হোৱাৰ পিছত তাত বিৰাজ কৰি থকা কিছুমান সৰল অজৈৱিক পদাৰ্থৰ পৰাই জীৱৰ আৱিৰ্ভাৱ ঘটিছিল। JBS হেলডেনৰ মতে জীৱৰ উৎপত্তি জৈৱিক পদাৰ্থৰ পৰা হোৱা নাছিল। তেখেতে কৈছিল যে কিছুমান অজৈৱিক পদাৰ্থ যিবোৰ পৃথিৱীত তেতিয়া কালত আছিল, সেই অজৈৱিক পদাৰ্থবোৰৰ পৰাই তাৰমানে আজিৰ জীৱৰ উৎপত্তি ঘটিছে। তেওঁৰ মতে বা তেওঁৰ অনুমানৰ ভিত্তিত পৃথিৱীৰ যিটো আজিৰ বাতাৱৰণ, এইটো আগৰ বাতাৱৰণৰ লগত অমিল আছিলে। তাৰমানে আগৰ বাতাৱৰণ আৰু এতিয়াৰ বাতাৱৰণৰ মাজত পাৰ্থক্য আছে। তেওঁৰ মতে অনুমানৰ ভিত্তিত কৈছিল যে বৰ্তমান কালৰ পৃথিৱীখনৰ বাতাৱৰণতকৈ ইয়াৰ উৎপত্তি কালত বিৰাজমান হৈ থকা বাতাৱৰণৰ মাজত বহু ক্ষেত্ৰত তাৰতম্য আছিল, বহুত পৃথক তেতিয়া বাতাৱৰণ, যাৰ বাবে জীৱৰ বাবে প্ৰয়োজনীয় জটিল জৈৱ অণুবিলাকৰ সৃষ্টি হৈছিল। তেতিয়া মানে কি হৈছিল, কিছুমান জটিল জৈৱ অণু সৃষ্টি হৈছিলে আৰু এই জটিল জৈৱ অণুবিলাকৰ সংশ্লেষণ হোৱাৰ ফলত বা ইয়াৰ মাজত যিবোৰ সংশ্লেষণ ঘটিছিল, তাৰ পৰাই তাৰমানে প্ৰথম জীৱটো জন্ম হৈছিল বা প্ৰথম জীৱটোৰ উদ্ভৱ হৈছিলে। ইয়াৰ যিটো ধাৰণা, যিটো মেইন ভিত্তি, সেইটো হৈছে যে অজৈৱ পদাৰ্থৰ পৰা আমাৰ বৰ্তমান জীৱবিলাকৰ উৎপত্তি ঘটিছিল। এইটো দিছিলে JBS হেলডেন নামৰ ব্ৰিটিছ বৈজ্ঞানিকজনে। এতিয়া দ্বিতীয় যিটো ধাৰণা, যিটো বৰ্তমান চলে, সেইটো হৈছে 1953 চনত ষ্টেনলি এল মিলাৰ আৰু হেৰল্ড চি ইউৰে, মনত ৰাখিবা নাম দুটা, এই দুজন বিজ্ঞানিকে মানে এই ধাৰণাটো প্ৰতিপন্ন কৰিবলৈ বা প্ৰমাণ কৰিবলৈ এনে এটা সঁজুলি তৈয়াৰ কৰি লৈছিল যে সেই সঁজুলিটোৰ ভিতৰখনত অনুমান ভিত্তিত উৎপত্তিকালৰ পৃথিৱীখনৰ বাতাৱৰণ সৃষ্টি কৰিছিল। কাৰণ তেওঁলোকে এনেকুৱা এটা সঁজুলি সৃষ্টি কৰিছিল আৰু সেই সঁজুলিটোৰ ভিতৰৰ বাতাৱৰণখন এনেকৈ ৰচনা কৰিছিল যে এই বাতাৱৰণ মানে সেই পুৰণা দিনৰ আমাৰ পুৰণিকালৰ যিখন পৃথিৱী, সেই পৃথিৱীৰ লগত যাতে মিলি যায়। আৰু সেই ভিতৰখনত মানে সঁজুলিটোৰ ভিতৰখনত কি কৰিছিলে, তেওঁলোকে পানীৰ লগত এমনিয়া কি লৈছিল চাবা, পানীৰ লগত এমনিয়া থাকিব, মিথেন আছিলে আৰু হাইড্ৰজেন ছালফাইড লৈছিলে। কিন্তু তাত অক্সিজেন নাছিল, মনত ৰাখিবা। সেই সঁজুলিটো প্ৰায় 100 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাৰ তলত ৰাখিছিল। তো উষ্ণতাৰ তলত ৰাখি তাৰ ভিতৰত গেছীয় পদাৰ্থৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটায়। তাৰমানে এই 100 ডিগ্ৰী চেণ্টিগ্ৰেডৰ তলত ৰাখি পিনে সঁজুলিটো তাৰ মাজেৰে তাৰমানে কি কৈছিল, কিছুমান গেছীয় পদাৰ্থ আছে ভিতৰত, এই গেছীয় পদাৰ্থবিলাকৰ নাম মই কৈছিলোঁ, এমনিয়া, মিথেন, হাইড্ৰজেন ছালফাইড। এই গেছীয় পদাৰ্থৰ মাজেৰে কি কৈছিল, বিজুলীৰ প্ৰবাহ ঘটাইছিল। বিজুলীৰ প্ৰবাহ ঘটাই পিনে কি কৰিছিলে, বৈদ্যুতিক প্ৰবাহ ঘটাইছিলে, যাৰ ফলত তাৰমানে বিজুলী বা বজ্ৰপাতৰ সৃষ্টিৰ দৰে এক পৰিৱেশ ৰচনা কৰিছিল। তাৰমানে বিজুলী বা বজ্ৰপাতৰ এটা পৰিৱেশ সৃষ্টি কৰিছিলে সেই সঁজুলিটোৰ ভিতৰত। প্ৰায় এসপ্তাহৰ পাছত দেখা গ'ল যে সঁজুলিটো যেতিয়া আমি এসপ্তাহৰ কাৰণে থৈ দিম, তাৰপিছত দেখা গ'ল যে তাৰে ভিতৰত থকা 15% কাৰ্বন, আৰু এই কাৰ্বন ক'ৰ পৰা পাইছিল, মিথেনৰ পৰা পাইছিলে। 15% কাৰ্বন ৰূপান্তৰ ঘটি এমিনো এচিড ধৰি আন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ, যিয়ে তাৰমানে কিছুমান এমিনো এচিড লগতে কিছুমান কাৰ্বনযুক্ত সৰল যৌগ ইয়াতে উৎপন্ন হৈছিলে। আৰু এই যৌগবিলাকে কি কৰে, প্ৰ'টিন উৎপাদন কৰে। প্ৰ'টিনটো হৈছে আমাৰ যিটো জীৱদেহৰ এটা উপাদান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অধ্যয়ন বংশগতি আৰু ক্ৰমবিকাশৰ যিখিনি প্ৰশ্নোত্তৰখিনি ভিডিঅ' আকাৰে দিব ওলাইছোঁ। তোমালোকৰ আগতেও মই PDF নোটছ হিচাপে পঠাইছিলোঁ, কিন্তু এই ভিডিঅ'টোৰ লগত একেলগে মই এইটো সংযোজন কৰি দিম, লাগিলে ইয়াতো চাব পাৰিবা। ইয়াতে আমাৰ প্ৰথম প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে প্ৰথম পেজটোত, 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক দিছোঁ, তোমালোকে নিজে পিছলৈকে কৰি ল'বা। 3 নম্বৰ প্ৰশ্নটো ইয়াত আছে 2 নম্বৰ পেজত।
আশা কৰোঁ দেখা পাইছে চাগে ভালদৰে। তাৰপিছত এইটো 4 নম্বৰ প্ৰশ্ন, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো ভালদৰে চাই ল'বা। লগতে প্ৰশ্নাৱলী 2 নম্বৰ প্ৰশ্নাৱলী পেজ নম্বৰ 150 তাৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো ইয়াতে আছে 3 নম্বৰ পেজত। তাৰ উপৰি 2 নম্বৰ প্ৰশ্ন জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্নতিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে, এইটো প্ৰশ্ন। তাৰপিছত 3 নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে। এক্সট্ৰা মই দুটা কেইটামান প্ৰশ্ন ইয়াতে উত্তৰ দি দিছোঁ, প্ৰশ্ন নহয় নোটছ আকাৰে দি দিছোঁ। এইটো সংকৰণ পৰীক্ষা কাক বোলে, বা ইয়াৰ যিটো ভাগ আছে 1 সংকৰণ পৰীক্ষা 2 সংকৰণ পৰীক্ষা, ইয়াৰে ভাগবোৰৰ উত্তৰখিনিও ইয়াতে দিয়া আছে, তোমালোকে লিখি ল'বা। এলিল বা এলিলমৰ্ফ বা যুগ্মকাৰক, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰশ্নটো সুধি থাকে। ডিৰেক্টলি আমাৰ উত্তৰটো নাই কিতাপত, তথাপি মই ইয়াতে দি দিছোঁ। এলিল কাক বোলে এইটো চাই ল'বা। প্ৰশ্নাৱলী 3 পেজ নম্বৰ 151 উত্তৰখিনি ইয়াত দিয়া হৈছে। 3টা প্ৰশ্নৰ উত্তৰ ইয়াতে আছে, এইখিনি লিখি ল'বা। তাৰ উপৰি আকৌ এক্সট্ৰা দুটা নোট মই ইয়াতে দিছোঁ, সমহংস অংগ আৰু সমবৃত্তি অংগ, খুব ইম্পৰ্টেণ্ট। তাৰ উপৰি প্ৰশ্নাৱলী 4 পেজ নম্বৰ 156 যিটো প্ৰশ্নাৱলী আছে তাৰে উত্তৰ 1 নম্বৰ উত্তৰটো ইয়াতে আছে। এক নম্বৰ উত্তৰটো আধা অংশ ইয়াতে আছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো ইয়াতে আছে। 3 নম্বৰ যিটো প্ৰশ্ন এইটো খুবেই ইম্পৰ্টেণ্ট, জীৱাশ্মসমূহ কি, বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়, এইটো প্ৰশ্ন খুবেই HSLC এক্সামত খুবেই আহি থাকে, ভালদৰে লিখি ল'বা, নোট টুকি ল'বা ভালদৰে। তাৰপিছত পেজ নম্বৰ 8 আছে প্ৰশ্নাৱলী 5 পেজ নম্বৰ 158 থকা প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰ ইয়াতে আছে 1 আৰু 2 নম্বৰৰ। তাৰ উপৰি অনুশীলনীৰ যিটো পেজ নম্বৰ 159 আছে তাৰে 4 নম্বৰ প্ৰশ্নৰ উত্তৰ 4 নম্বৰৰ পৰা ইয়াত আছে। চাৰি নম্বৰৰ আধা অংশটো ইয়াতে আছে 9 নম্বৰ পেজত। তাৰপিছত 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আছে। 6 নম্বৰ প্ৰশ্নটো এইটো পেজ নম্বৰ 6 এক্সট্ৰাত দিয়া হৈছে, অলপতে কৈছিলোঁ সমহস্ত আৰু সমবৃত্তি অংগ কাক বোলে, এইটো আমি আগত দিয়া হৈছে। কুৱেশ্যন নম্বৰ 8 এইটো পেজ নম্বৰ 7 চাবা, প্ৰশ্নাৱলীৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো দিয়া হৈছে এইটো। আৰু কুৱেশ্যন নম্বৰ 9 এইটো ইম্পৰ্টেণ্ট উত্তৰ, কুৱেশ্যন নম্বৰ 9ৰ আধা উত্তৰ পেজ নম্বৰ 10 আছে, এইটো খুব ইম্পৰ্টেণ্ট, এইটো আহি থাকে পৰীক্ষাত, তোমালোকে ভালদৰে চাবা। তাৰ উপৰি 10 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া হৈছে। পেজটো পজ কৰি পিনে চাব পাৰিবা ভিডিঅ'টোত। তাৰপিছত কুৱেশ্যন নম্বৰ 11ৰ উত্তৰ দিয়া হৈছে আৰু 12 নম্বৰ কুৱেশ্যনৰ উত্তৰ ইয়াত দিয়া হৈছে। এই পাঠটোৰ উত্তৰখিনি মই এই ভিডিঅ' আকাৰে এইটোত দিছোঁ, তোমালোকে পজ মাৰি এইখিনি লিখি থৈ দিব পাৰিবা, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন কিছুমান আছে, এইবোৰ মেট্ৰিক এক্সামত আহি থাকে।